আজি মোৰ আৰু এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি দাংবডি লৈছোঁ। দাংবডি একেবাৰে ফ্ৰেছ হয় দাংবডি। আৰু দাংবডিখিনি মই ভালকৈ এই ধৰণে কাটি ল'ম। আৰু দাংবডিৰে আজি মই বহুত ধুনীয়া এটা চাটনি বনাম। আৰু চাটনিটো মই আজি দুটা চাটনি বনাম। আৰু প্ৰথম মই দাংবডিখিনি এই ধৰণে কাটি লৈছোঁ। আৰু যিকোনো শ্বেপেৰে আপোনালোকে কাটিব পাৰে, মই এই শ্বেপেৰে কাটি লৈছোঁ। আৰু চাটনি বনাবলৈ সদায় ফ্ৰেছ দাংবডি ল'ব। এইখিনি মোৰ বাৰীৰ হয়, সেইকাৰণে পূৰা ফ্ৰেছ হয়। আৰু ফ্ৰেছ দাংবডিৰ চাটনিটো মানে খাবলৈ বেছি ভাল লাগে। আৰু এতিয়া এইখিনি মই কাটি পেলাই এটা বাটিত মই ট্ৰান্সফাৰ কৰি এইখিনি মই ভালকৈ ধুই ল'ম। আৰু এইখিনি মই ভালকৈ ধুই পেলাই তাৰপিছত মই এখন সৰু কেৰাহী এখন পাতি পেলাই ইয়াত মই প্ৰথমতে দাংবডিখিনি দি দিম। আৰু এতিয়া ইয়াত মই দিছোঁ, কেঁচা জলকীয়া দিছোঁ আৰু অলপ পানী দিছোঁ। দি পেলাই আৰু ইয়াত মই অলপ নিমখ দি দিম। দি অলপ লৰাই দিম যাতে গোটেইখিনিৰ লগত ভালকৈ নিমখখিনি লাগি যায়। আৰু ইয়াত মই একো তেল দিয়া নাই। আৰু এতিয়া এইখিনি মই ঢাকি পেলাই থৈ দিম সিজালৈকে। আৰু মাজে মাজে অলপ চেক কৰিব আৰু লৰাই দিব। আৰু চাওক এইখিনি মোৰ মানে পূৰা পানীখিনি শুকাই গ'ল আৰু এইখিনি সিজি গ'ল। এতিয়া মই এইখিনি নমাই দিম আৰু অলপ ঠাণ্ডা হোৱালৈকে এইখিনি থৈ দিম। আৰু এতিয়া এইখিনি মানে আৰু এই চাটনিটো মানে খাবলৈ খুবেই ভাল লাগে। আপোনালোকে এবাৰ এই ধৰণে বনাই চাব। আৰু মই আজি পটাত পিচিহে বনাম। আৰু মই আৰু এটা চাটনিৰ কাৰণে এইখিনি ঠাণ্ডা হ'বলৈ দিছোঁ। আৰু এটা মই চাটনি বনাম। ইয়াত মই বগা তিল লৈছোঁ। বগা তিলখিনি মই অলপ ভালকৈ ভাজি ল'ম। গেছৰ ফ্লেমটো ল' আছে। আৰু ইয়াত মই অলপ শুকান নাৰিকল, ৰুকি লোৱা শুকান নাৰিকলো দি দিছোঁ। তাৰ মানে এইটো দিলেও চাটনিটোৰ মানে খুবেই ভাল হয়, টেষ্টটো খুব বেছি ভাল হয়। আৰু নাৰিকলখিনি অলপ ভজা হৈ যোৱালৈকে মই এইখিনি গোটেইখিনি নমাই দিলোঁ। আৰু এতিয়া সেই ফ্ৰাইং পেনখনতে মই আকৌ অলপ মিঠাতেল দি দিছোঁ। দি পেলাই শুকান জলকীয়া কেইটামান মই ভালকৈ ভাজি লৈছোঁ। একেবাৰে মচমচীয়া হোৱালৈকে ভালকৈ মই ভাজি লৈছোঁ। আৰু চাওকচোন এইখিনি খুব ভালকৈ ভজা হৈ গ'ল। আৰু এতিয়া মই এইখিনি মানে ট্ৰান্সফাৰ কৰিছোঁ এখন প্লেটত। এইখিনিও হ'ব। আৰু তিলখিনিও মই ইয়াত অলপ থৈ দিছোঁ প্লেটখনত। আৰু এতিয়া ইয়াত মই লৈছোঁ পিঁয়াজ। মই দুইটা চাটনিৰ কাৰণেই লৈছোঁ। আৰু অলপ বেছিকৈ মই ইয়াত নহৰু লৈছোঁ। আৰু এতিয়া এইখিনি অলপ মই ভাজি ল'ম। আৰু গেছৰ ফ্লেমটো কিন্তু কমাই থোৱাই আছে। তেতিয়া পিঁয়াজখিনিও সিজি যাব, নহৰুখিনি ভালকৈ ভজা হৈ যাব। মই পটাখন ভালকৈ ধুই পেলাই শুকাই লৈছোঁ। আৰু এতিয়া মই পটাখনতে পিচিম। আৰু ইয়াত মই প্ৰথম শুকান জলকীয়াখিনি লৈ লৈছোঁ। তাৰপিছত তিল আৰু নাৰিকলখিনি লৈ লৈছোঁ। আৰু এইখিনি মই শুকানে প্ৰথমতে পিচি ল'ম। শুকানে প্ৰথম পিচিলে কি হয়, ভালকৈ গুড়ি হৈ যাব। তাৰপিছতহে মই পানীটো মিলাম। আৰু পটাত পিছা চাটনিৰ যে সোৱাদেই বেলেগ দেই। আজিকালিতো আৰু পটাত মানে বেছি পিচাই নহয়, মিক্সাৰ গ্ৰাইণ্ডাৰ আছে কাৰণে আমি সকলোৱে। কিন্তু পটাত পিচিলে যিটো আমাৰ এটা আঠা ভাৱ হয়, সেইটো কিন্তু মিক্সাৰ গ্ৰাইণ্ডাৰত মানে পোৱা নাযায়। আৰু ইয়াৰ যিটো টেষ্ট, সেইটো কিন্তু মিক্সাৰ গ্ৰাইণ্ডাৰৰ পোৱা নাযায়, মিক্সিত মানে পিচিলে। আৰু এতিয়া মই ইয়াত নহৰু আৰু পিঁয়াজ অলপ দি পেলাই আৰু অলপ পানী দি লৈছোঁ। প্ৰথমে শুকানে মই এবাৰ ভালকৈ পিচি ল'লোঁ। আৰু আজি মোৰ নেমু টেঙা নাই, সেইকাৰণে মই ইয়াত অলপ আমচুৰ পাউডাৰ আৰু নিমখ দিছোঁ। আৰু অলপ মিঠাতেল দিছোঁ। মিঠাতেলটো কেঁচা মিঠাতেলত দিলে মানে ইয়াৰ ফ্লেভাৰটো খুব ভাল আহে। এতিয়া মই ভালকৈ এইখিনি মানে মিক্স কৰি ল'লোঁ। সেইখিনি খুব ভালকৈ মিক্স কৰি ল'ব। আৰু এতিয়া এইখিনি ভালকৈ মিক্স কৰি তাৰপিছত এতিয়া মই এইখিনি নমাই ল'ম। আৰু চাওক এইখিনি মই ভালকৈ নমাই মানে পটাৰ পৰা এইখিনি ট্ৰান্সফাৰ কৰি ল'লোঁ এটা বাটিত। আৰু চাওকচোন কিমান ধুনীয়া হৈছে চাটনিখিনি। আৰু এতিয়া নেক্সট যিখিনি মই দাংবডিখিনি থৈছিলোঁ, এইখিনি মই এতিয়া পিচি ল'ম। ইয়াতে কেঁচা জলকীয়া আৰু দাংবডিখিনি আগৰ কৰা আছে। আৰু যিখিনি পিঁয়াজ আৰু নহৰু মই থৈছিলোঁ, এইখিনি মই ইয়াত দি পেলাই পিচি ল'ম। আৰু ইয়াত মই অলপ পানী দিছোঁ। আৰু দাংবডিখিনি যিহেতু আগৰ নিমখ দিয়াই আছিলে ভাজি কৰোঁতে। আৰু এতিয়া এইখিনি মই ভালকৈ পিচি ল'ম। একেবাৰে মিহিকৈ পিচি ল'ব। আৰু সোনকালেই পিচাটো হৈ যায়, কাৰণ একেবাৰে মানে এইখিনি সিজোৱাই আছে। আৰু চাওকচোন কিমান ধুনীয়া হৈছে চাটনিখিনি। আৰু ইয়াতো মই অলপ কেঁচা মিঠাতেল দি লৈছোঁ। কেঁচা মিঠাতেলটো যিকোনো চাটনিত অলপ দিলে ভাল লাগে, সেইকাৰণে মই ভাল পাওঁ। সেইকাৰণে মই চাটনিখিনি ইয়াতে কেঁচা মিঠাতেল দি পেলাই দিছোঁ। আমাৰ দুই ধৰণৰ চাটনি ৰেডি হৈ গ'ল। চাওকচোন কেনেকুৱা লাগিছে। যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু এতিয়া দুইটা চাটনি আমাৰ ৰেডি হৈ গ'ল। চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে। আৰু এতিয়া মই ছাৰ্ভ কৰিছোঁ। আৰু এইটো তিল আৰু নাৰিকলৰ চাটনি। আৰু ইয়াত এইখিনি চাটনি কেনেকুৱা পালে কমেণ্ট কৰিব।